পতি পত্নীৰ সম্পৰ্কত কেতিয়াবা যদি হাঁহি কেতিয়াবা কান্দন আৰু কেতিয়াবা খং এইবিলাক চলিয়ে থাকে। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। কালি ডিউটিৰ পৰা আহোঁতে এখন দোকানত সোমালোঁ আৰু দোকানখনত সোমাই কিনে কিবা এটা ঘটনা ঘটিল, তাৰমানে যাৰ পিছত আমাৰ মিষ্টাৰৰ মানে মুডটো অফ হৈ আছে। কিবা এটা ঘটনা হৈছিল আৰু তাকে আপোনালোকক ক'ম। আৰু মুডটো ভাল কৰিবৰ কাৰণে মোৰো এটা দায়িত্ব আছে দিয়কচোন, যিহেতু মই পত্নী তেখেতৰ। তো তাকে মুডটো অলপমান ভাল কৰিব চেষ্টা কৰিম খাদ্যৰ জৰিয়তে। আৰু এয়া বাপেক আৰু পুতেক, ঘটনাটো অলপ বেলেগ ধৰণৰ ঘটনা। পুতেক নহয়, কি দে তুমি কি দে? এইটো বাবু আৰু দেউতাক, বাবুৰ দেউতাক। হ'ব না? হ'ব। তো এতিয়া পাকঘৰত যাওঁ ব'লক, যাই তাতে কিবা কিবি বনাওঁ। কিনো কথাত আপোনালোকক দেখাব চেষ্টা কৰিম, লগতে কিনো হৈছিল তাকে অলপমান এক্সপ্লেইন কৰিব চেষ্টা কৰিম। ব'লক এতিয়া পাকঘৰত। আৰু এতিয়া মইজনীয়ে মানুহজনৰ অন্তৰখন জয় কৰিবৰ কাৰণে কামত লাগোঁ নে কি কয় ৰাইজ। আজি বনাম মই আলু পৰাঠা। জীৱনতো কোনোদিনেই বনাই পোৱা নাই, কিন্তু মানুহজনে নতুন কিবা এটা বনা বুলি কোৱাৰ কাৰণে আলু পৰাঠা বনাম বুলি ভাবিলোঁ। আলু পৰাঠা বুলি ক'লে আপোনালোকৰ মনত কি আহে বাৰু? মোৰ মনত মই ভালপোৱা দক্ষিণ এছিয়াত অৱস্থিত পাঞ্জাৱ ৰাজ্যলৈ মনত পৰে, কাৰণ পাঞ্জাৱ ৰাজ্যতে এই আলু পৰাঠা ফেমাছ। আৰু এতিয়া আলুখিনি এটা বাউলত লৈ কিনে মই ভালদৰে সানি ল'লোঁ। তাতে আপোনাৰ আদা, পিঁয়াজ আৰু জলকীয়া এনেকৈ দি দিলোঁ। আৰু এইফালে মই জলকীয়াৰ গুড়ি দি দিছোঁ। লগতে কালি মানুহজনে গোটা জিৰা আৰু গোটা ধনিয়া আনিছিল, তাকে মিক্সাৰত পিচি কিনে থৈ দিছিল আৰু সেয়া অলপমান এড কৰি দিছোঁ। আৰু ইয়াক ভালদৰে সানি তাৰপিছত কি কৰিব লাগে দেখাই আছোঁ ৰ'ব। আলু আৰু মছলা ভালদৰে মিক্স আপ কৰি এনেদৰে থৈ দিলোঁ। সেই ডাঙৰ বাউলটো সানিবৰ কাৰণে ভাল হৈছিল, কিন্তু এটা বিশেষ কামত প্ৰয়োজন হ'ব, যিহেতু বাচন বহুত বেছি নাই। তো সেইকাৰণে বাচনবিলাক ধুব ধৰিলোঁ। আৰু এটা কথা, বাচন বেছি মানে আপোনাৰ হ'লে পিছলৈ খাই চাই ধুবৰ সময়ত মূৰটো গৰম উঠে, যাৰ কাৰণে মই বাচনবিলাক মাজে মাজে ধুই থাকোঁ তাৰমানে। আৰু এতিয়া আপোনাৰ বুটৰ দালি বহাই দিলোঁ। বুটৰ দালি আমাৰ মিষ্টাৰৰ বহুত প্ৰিয়, যাৰ কাৰণে বুটৰ দালিয়ে বনাম বুলি ডিচিশ্যনটো ল'লোঁ। তাৰমানে যিহেতু কালি খং উঠাই থৈ দিছোঁ, তো বুটৰ দালি আৰু এইফালে আপোনাৰ আলুখিনিতো দেখালোঁ, আলুখিনি হৈ গ'ল। তাৰপিছত মায়ে আমাৰ আটা মাৰিব ধৰিছে। মানে মোৰ আটা মাৰাত ইমান এটা ভাল নহয়, আৰু মানে কি আজি মোক মানে কি চব বস্তু মানে কি পাৰফেক্ট লাগে, সেইকাৰণে মানে মাক মাৰিব দিছে আটাটো। তো আটাটো বেলা কামটো বাৰু ময়ে কৰিম। আজি ফাৰ্ষ্ট টাইম বনাম আলু পৰাঠা। আৰু এইফালে মায়ে আমাৰ আটা মাৰি কিনে মোক দি গ'ল। চাওকচোন কি ধুনীয়াকৈ মাৰিছে, একদম পূৰা স্মুথ হৈছে। আৰু এইফালে আটাৰ গুড়িত মই লাড্ডুটো অলপমান দি লৈছোঁ, যিহেতু বহুত স্মুথ হৈছে, বেলিবৰ কাৰণে অলপ অসুবিধা হ'ব বুলি। তো এনেকৈ দি তাৰপিছত আৰু প্ৰচেছখিনি আপোনালোকক দেখাই দিওঁ। আৰু ইমানখিনি নাজানো, কিন্তু জানিবৰ কাৰণে হেঁপাহ আৰু দেখাবৰ কাৰণেও বহুত হেঁপাহ, সেইকাৰণে আৰু দেখাইছোঁ। এনেদৰে এখন মাৰিম, তাৰপিছত আৰু এখন মাৰি তাতে আলুটো দি দিম। আৰু তাকে চাই থাককচোন অলপ প্ৰচেছটো।
ফাইনেলি মানুহ প্ৰতি দুখনকৈ আলু পৰঠা বেলোৱা হৈ গ'ল। এতিয়া সেকা কথা সেকিব ধৰিছোঁ আৰু ইয়াতে অলপমান ওপৰত ঘি দি দিছোঁ। কিছুমানে তেলো দি দিয়ে, কিন্তু মোৰ ঘিটো কিবা প্ৰিয়, তাৰ যিটো মানে ফ্লেভাৰ সেইটো আৰু বহুত ভাল লাগে। কিছুমানে বেয়া পায়, কিন্তু মোৰ ভাল লাগে। চাওকচোন প্ৰচেছটো কেনেদৰে কি কৰোঁ। ৰ'ব মই ক'বই পাহৰি গৈছিলোঁ, মানুহজনৰনো কি কাৰণত খং উঠিছিল। আচলতে কালি এখন দোকানলৈ গৈছিলোঁ আপোনাৰ ৰুটি আৰু ঘুগুনি খাবৰ কাৰণে। বৰ খাব মন গৈছিল, তো এওঁ লৈ গ'লে দোকানখনলৈ। দোকানখন ইমান ডাঙৰো নহয়, ইমান সৰুও নহয়। যেতিয়া খোৱা হ'ল, তাৰপিছত আমাৰ এওঁ ক'লে কি ফোনপে' বা গুগল পে' কৰিম দিয়াচোন সেইখন স্কেনাৰখন। তেতিয়া তেখেতে ক'লে নাই নহয় মোৰ ফোনপে' গুগল পে' কেছ দিব লাগিব দাদা। তেতিয়া আমাৰ এওঁ কৈছিল যে ভাৰত ডিজিটেলাইজেশ্যন হৈ গৈছে, তুমি ক'ত আছা হে। তেতিয়া মই মনত যি থাকে পটকৈ কৈ দিওঁ আৰু ফটা মুখ বুলি কয়। তো মই তাতে কৈ দিছিলোঁ যে কি ডিজিটেলাইজেশ্যন, গুগল আপোনাৰ হ'ল, আমিবোৰে ব্যৱহাৰ কৰিব জনাটোকে ডিজিটেলাইজেশ্যন বুলি কওঁ। আজি যদি UPI বাহিৰ কৰি দিয়ে কান্দি থাকিব। চাইনাই একচুৱেল ডিজিটেলাইজেশ্যন হয়। আমাৰ নিজৰ ইউটিউব নাই, সিহঁতৰ নিজৰ ইউটিউব আছে, ফেচবুক আছে, হোৱাটছআপ আছে, গুগল আছে, আৰু আমাৰ ইয়াত কি আছে, কেৱল হাল্লা কৰিলে কিছুমান কথা সঁচা নহয়। কিছুমানে কয় আমি UPI কৰি আমেৰিকাত পইচা পঠাওঁ, কিন্তু এটা কথা জানেনে, ছুইফ্ট কোডটো আমেৰিকাৰ হস্তক্ষেপ আছে। এবাৰ যদি ছুইফ্ট কোডৰ পৰা বহিষ্কাৰ কৰে তেতিয়া পে'মেণ্ট পঠাই থাকিব টাং টুং টুং টাং কৰি। তেতিয়া মানুহজনৰ মোৰ কথাখিনি শুনি কিনে এনেই চকু দুটা ডাঙৰ আৰু বেছি ডাঙৰ হৈ গ'ল। মই গম পাইছোঁ খং উঠিছে, আৰু দোকানীজনীয়ে মোলৈ চাই হাঁহিছে। বাইদেউ আপুনি সঁচা কথা কৈছে। বহুতে আহে এনেকৈ, আহি কিনে আপোনাৰ কয় কি গুগল পে' নাই, ফোনপে' নাই, এতিয়াতো পইচা নাই, এনেকৈ বহুতৰ পৰা সেয়া হৈ আছে, বাকী হৈ আছে। তাৰপিছত মোৰ বেগৰ পৰা ওলাই কিনে তেখেতক পইচাটো দিলোঁ। আৰু ফাইনেলি গাইজ হৈ গ'ল মোৰ এয়া আলু পৰঠা। আৰু এতিয়া মা আৰু আমাৰ এওক দিব যাওঁ, আৰু আমাৰ কাৰণে এখন কাঁহীতে সাজিছোঁ, কি এখন কাঁহীতে খাম। মানুহে কয় এখন কাঁহীত খালে বোলে মৰম বৃদ্ধি হয়। আমাৰ বাৰু মৰমৰ ইমান নাই, সদায় আমাৰ দুয়োৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা সদায় আছে, তথাপিতো আৰু অলপমান বাঢ়ক নে কি কয় গাইজ। নিজৰ আপোন মানুহক নিজ হাতে কিবা এটা খোৱাৰ মজাই বেলেগ। কাৰণ ভাল হ'লেতো ভাল বুলি ক'বই, আৰু বেয়া হ'লেও ভাল বুলি ক'ব যে সেইখিনি মোৰ পূৰা কনফিডেঞ্চ আছে। আলু পৰঠা চব ময়ো খাম, একেলগে খাম এখন খাই। আৰু এতিয়া ইয়াতে বিচনাতে আমি খাম, আৰু মই কেনে একো নকয় হ'ব আলু পৰঠা। গৰম আছে, কেনে হৈছে ভাল হৈছে নে? সঁচাই মিছা তাৰিখ কৰা নাইতো। ভাল হৈছে নে নাই? থেংক ইউ কওঁতে ভাল হৈছে। খং কৰবা না? খং কৰবা অলপ একো নকয় কিবা। এনেই কিন্তু ভিডিঅ' নকৰিলে কিন্তু এনেই বকি থাকে, কিবা কিবি কৈ থাকে, একো নকৰে। আৰু ডিজিটেল ইণ্ডিয়া বুলি ক'বা। ৰাইজ এতিয়া খাওঁ দিয়ক। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এটা ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ নমস্কাৰ।